নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল সঞ্জীৱ বৰগোহাঁইলৈ অনবৰতে বিতৰ্কৰ শীৰ্ষত থকা এগৰাকী বিশেষ যুৱতীৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ ইতিমধ্যে তেখেতে সামাজিক মাধ্যমত এটি ভিডিঅ' দিয়াৰ পাছতেই সমগ্ৰ অসম তুলপাৰ লাগি আছে হয় মই ক'ব বিচাৰিছোঁ নাগৰা নামৰ সেইগৰাকী বিতৰ্কিত যুৱতী সততে বিতৰ্কৰ শীৰ্ষত থকা যুৱতী কৰিশ্মা নাথৰ কথা অসমৰ সেই বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী সংগীতসমূহক তেখেতে যি বিতৰ্কৰ ৰূপ দিবলৈ চেষ্টা কৰিছে ইতিমধ্যে আমি গৰিহণা যোগাইছোঁ তেখেতে যি বিতৰ্কৰ সূত্ৰেদি অসমৰ এই সামাজিক মাধ্যমত সততেই শীৰ্ষস্থান দখল কৰি নিজৰে পাহৰি গৈছে নেকি ভূত আৰু ভৱিষ্যত আচলতে কৰিশ্মা নাথে নাগৰা নামৰ তথা সেই সময়ত যিখিনি বিতৰ্কৰ ৰূপ দি বা নাগৰা নামক যি এটা পৰ্যায়লৈ লৈ গৈছে ঠেং ভৰি ভাঙি নাগৰা নামৰ যিদৰে পৰিৱেশন কৰিছে ইতিমধ্যে নামনি অসমত বহুতো ব্যক্তিয়ে গণ্যমান্য ব্যক্তিয়ে তাৰ বিৰোধিতা কৰি আহিছে কিন্তু সেই বিৰোধিতাক যেন আওকাণ কৰি কৰিশ্মা নাথে দুপে সেই বিতৰ্কক কিন্তু সাক্ষী কৰি বিতৰ্কক লগত লৈ অসমৰ সামাজিক মাধ্যমত অসমৰ প্ৰেক্ষাপটত কিন্তু জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব আমি কালি সামাজিক মাধ্যমত যি এটা ভিডিঅ' দেখি আছোঁ যে অসমৰ কালজয়ী সংগীত অসমৰ এজন বিশেষ ব্যক্তি বিষ্ণুপ্ৰসাদ ৰাভা স্বাধীনতা সংগ্ৰামী বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই কালজয়ী সংগীতসমূহক সেই কালজয়ী সংগীতটিক ইতিমধ্যে বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই বুকুত বা অসমৰ সংস্কৃতিক অসমীয়া কালজয়ী সংস্কৃতিসমূহৰ ওপৰত কালজয়ী গীতসমূহৰ ওপৰত যেন কৰিশ্মা নাথে পুনৰবাৰ বুকুত আচুৰ মাৰিছে বুলি ক'ব লাগিব বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই কালজয়ী সংগীতটো তেওঁ ঠেং ভৰি ভাঙি যিদৰে বিতৰ্কিত ৰূপত অসমৰ নাগৰা নামৰ সমাজত তেওঁ উপস্থাপন কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ পুনৰবাৰ ক'ব লাগিব যে যি বিতৰ্কৰ শীৰ্ষত থাকি ভাল পোৱা সেই কৰিশ্মা নাথে কিন্তু নিজৰ ভূত আৰু ভৱিষ্যত পাহৰি পেলাইছে এটা কথা মনত ৰখা উচিত অসমৰ ৰাইজে কিন্তু ৰাণু মণ্ডলকো আদৰি লৈছিলে কিন্তু সেই অহংকাৰ সেই বিতৰ্কৰ কাৰণে কিন্তু পুনৰ ৰাণু মণ্ডলক যি স্থানত অসমৰ ৰাইজে দিছিল সেই স্থানৰ পৰা পুনৰ কিন্তু তললৈ নমাই আনিছে তেনেস্থলত পুনৰ ক'ব বিচাৰোঁ সেই কৰিশ্মা নাথকো কিন্তু বিতৰ্কক লগত লৈ আগুৱাই যোৱা কৰিশ্মা নাথকো কিন্তু বৰ্তমান অসমৰ ৰাইজে যি এটা স্থানত ৰাখিছিল সেই স্থানৰ পৰা কিন্তু খহাই পেলাবলৈ বেছি সময় নালাগিব সেয়া কথা স্পষ্ট আপুনি জানি লোৱা উচিত যদি সেই ভিডিঅ'টো সমগ্ৰ অসমবাসীৰ কাৰণে মই প্ৰেৰণ কৰিছোঁ তেতিয়াহ'লে আমি স্পষ্টভাৱে ক'ব লাগিব যে নামনি অসমৰ ফালে যি জনপ্ৰিয় নাগৰা নাম ইতিমধ্যে সেই নাগৰা নামৰ যথেষ্ট গণ্যমান্য ব্যক্তিসকলে মত পোষণ কৰিছে তেখেতে নাগৰা নামক যি বিতৰ্কিত ৰূপত অসমৰ প্ৰেক্ষাপটত আনিবলৈ চেষ্টা কৰিছে সেয়া কিন্তু তেওঁলোকে বাৰে বাৰে বিৰোধিতা কৰি আহিছে কিন্তু সেই বিৰোধিতাক তেওঁ আওকাণ নকৰি ভৰিৰে মহাৰি দুবৰিৰ দৰে মহাৰি তেখেতে কিন্তু দুপে আগবাঢ়ি গৈছে এই কথাত কিন্তু আমি বিশেষকৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰি থকা সকলে অসমৰ ৰাইজে এবাৰ সেইখিনি দকৈ ভাবি চোৱাৰ কিন্তু সময় আহি পৰিল কাৰণ অসমৰ সংস্কৃতিক যদি অসমৰ বাহিৰত যদি কোনো এজন ব্যক্তিয়ে চাইছে তেতিয়াহ'লে নাগৰা নামক তেওঁ যি বিতৰ্কিত ৰূপত প্ৰদৰ্শন কৰিছে তেতিয়াহ'লে কিন্তু অসমৰ বাহিৰৰ এজন ব্যক্তিয়ে কিন্তু তেনেদৰে ভাবিবলৈ বাধ্য হৈ পৰিব যে নাগৰা নাম এনেদৰেহে অনুষ্ঠিত হয় ই আমাৰ যি কালজয়ী সংগীতসমূহক তেওঁ বিশেষকৈ যি অন্য এটা বিতৰ্কিত ৰূপত প্ৰদৰ্শন কৰিবলৈ বিচাৰিছে বা প্ৰদৰ্শন কৰি আহিছে সেয়া কিন্তু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ বিশেষকৈ কৰিশ্মা নাথে এটা কথা জনা উচিত যে তেওঁৰ নিচিনা কিছুমান সস্তীয়া জনপ্ৰিয়তা লাভ কৰা সততে সস্তীয়া জনপ্ৰিয়তা লাভ কৰা সেইসকল ব্যক্তিক কিন্তু ৰাইজে কেতিয়াও ক্ষমা নকৰে বিশেষকৈ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নিচিনা কিছুমান কালজয়ী সংগীত তেখেতৰ কালজয়ী সৃষ্টিৰাজিৰ কালজয়ী সংগীতসমূহক তেওঁ কিন্তু বিতৰ্কৰ ৰূপত প্ৰদৰ্শন কৰাই হৈছে তেওঁ যি জনপ্ৰিয়তা এই জনপ্ৰিয়তাৰ কিন্তু ভাঙোন্মুখী সৃষ্টি হ'ল বুলি অসমৰ বৰ্তমান সমাজ ব্যৱস্থাত আলোচনা হৈছে কৰিশ্মা নাথে অতি শীঘ্ৰেই এই বিষয়ত মাত মতা উচিত কাৰণ কৰিশ্মা নাথে বিতৰ্কৰ শীৰ্ষত থাকি ইতিমধ্যে ভাল পায় সেয়া আমি অসমৰ ৰাইজে দেখি আহিছোঁ বিতৰ্কৰ শীৰ্ষত থাকি যিখিনি কাম কৰি গৈছে কিন্তু সেইখিনি আমি কিন্তু প্ৰত্যেক সময়তে অসমৰ ৰাইজে ক্ষমা কৰি নিদিয়ে বিশেষকৈ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্বাধীনতা সংগ্ৰামী এজন নেতাৰ যিখিনি কালজয়ী সংগীত এই কালজয়ী সংগীতখিনি কিন্তু এনেদৰে বিতৰ্কৰ ৰূপত পৰিৱেশন কৰাক লৈ বৰ্তমান সামাজিক মাধ্যম যথেষ্ট গৰম হৈ আছে বুলি ক'ব লাগিব এই কাৰণে মই কৈছোঁ বিতৰ্কৰ শীৰ্ষত থাকি যদিহে আপুনি সেই জনপ্ৰিয়তাক কিন্তু ৰাইজে বেছি সময় প্ৰশ্ৰয় নিদিয়ে গতিকে কথাটো মনত ৰাখিব মাত্ৰ কেইটামান টকাৰ কাৰণে আপুনি যিদৰে
অসমৰ কালজয়ী সংগীত তথা অসমীয়া সংস্কৃতিক বিতৰ্কৰ ৰূপ দি জনপ্ৰিয়তা লাভ কৰিবলৈ যি ভাবিছে, যি সপোন ৰচিছে, এই সপোন কিন্তু অসমৰ ৰাইজে আপোনাক থান বান কৰি আপুনি যি স্থানত আছে এই স্থানৰ পৰা কিন্তু খহাই পেলাব। এই কাৰণেই স্পষ্টভাৱে আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি যিদৰে এই কালজয়ী সংগীতসমূহক, যি অসমীয়া সংস্কৃতি, যি আমাৰ লোক সংস্কৃতি, এই সংস্কৃতিসমূহক যি অৱধাৰিতভাৱে আপুনি যি বিতৰ্কৰ ফালে যি বিকৃত ৰূপলৈ আপুনি প্ৰদৰ্শন কৰিবলৈ লৈ গৈ আছে লাহে লাহে, এইখিনি কিন্তু অসমৰ ৰাইজে বাৰে বাৰে আপোনাক ক্ষমা কৰি নিদিয়ে। বিশেষকৈ আপুনি এটা ডাঙৰ ভুল কৰিলে, সেয়া হৈছে অসমৰ এজন বিশেষ ব্যক্তি, কালজয়ী সংগীত সৃষ্টিৰাজিৰ এই যি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি সংগীত, এই কালজয়ী সংগীতক আপুনি যি বিতৰ্কৰ ৰূপত নাগৰা নামৰ জৰিয়তে অসমৰ প্ৰেক্ষাপটলৈ আনিলে, তাৰ কিন্তু অসমৰ ৰাইজে ক্ষমা কৰি নিদিয়ে। এই কাৰণে কৈছোঁ, যিগৰাকী মহান ব্যক্তি, যাৰ আদৰ্শক অনুকৰণ কৰি, যাৰ সংগীতক অনুকৰণ কৰি আমি 20 জুনটো বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে উদযাপন কৰি আহিছোঁ, সেইজন ব্যক্তিক আপুনি কিন্তু মুখ্যম আঘাত সানিছে, বুকুত আঁচুৰ দিছে। অসমৰ ৰাইজে কিন্তু এই ক্ষেত্ৰত আপোনাক ক্ষমা কৰি নিদিয়ে। বিশেষকৈ কৰিশ্মা নাথে এটা কথা ভাবি চোৱা উচিত যে বিতৰ্কই সদায় কিন্তু আপোনাক শীৰ্ষস্থানত ৰাখিব নোৱাৰে। এই বিতৰ্কই আপোনাক এদিন জনপ্ৰিয়তালৈ আনিছিলে, জনপ্ৰিয়তাৰ শীৰ্ষত আনিছিলে, আৰু এই বিতৰ্কই কিন্তু আপোনাক এদিন এই জনপ্ৰিয়তাৰ শীৰ্ষৰ পৰা কিন্তু তললৈ নমাই পেলাব। তেতিয়া কিন্তু অসমৰ ৰাইজে কৰিশ্মা নাথ বুলি যে কোনোবা এগৰাকী নাগৰা নামৰ নামতি আছিল, পাহৰি পেলাবলৈ কিন্তু একেবাৰে সময় নালাগিব। গতিকে বিতৰ্কৰ মাজত থাকি যি জনপ্ৰিয়তাক আপুনি যি অসমৰ প্ৰেক্ষাপটত লৈ আহিছে, যি জনপ্ৰিয়তাক লৈ পানি আপোনাৰ যি দম্ভ অহংকাৰ হৈ গৈছে, এই দম্ভ অহংকাৰ কিন্তু অসমৰ ৰাইজে প্ৰশ্ৰয় নিদিয়ে। বিশেষকৈ আপুনি যি কালি ভুল কৰিলে, এই ভুলৰ ক্ষমা কিন্তু নাই বুলি ক'ব লাগিব। কাৰণ আপুনি যি কালজয়ী সংগীত বাৰে বাৰে আপুনি বিতৰ্কৰ মাজলৈ লৈ আহিব, এনেকুৱা অসমীয়া সংস্কৃতিক অপসংস্কৃতিলৈ লৈ যাব, যি সংস্কৃতিক বিকৃত ৰূপত অসমৰ প্ৰেক্ষাপটত বা সামাজিক মাধ্যমলৈ আপুনি লৈ আহিব বাৰে বাৰে, অসমৰ ৰাইজে ইয়াক সহ্য কৰি যাব, সেয়া কেতিয়াও সম্ভৱ নহয়। অসমৰ ৰাইজে কিন্তু আপোনাক এইবাৰ ক্ষমা নকৰে বুলি সকলোৱে ইতিমধ্যে সামাজিক মাধ্যমত ইতিমধ্যে প্ৰচাৰ কৰিছে। আপুনি যি বিতৰ্কৰ ৰূপ দি যি কালজয়ী সংগীতসমূহক বিকৃত ৰূপত প্ৰদৰ্শন কৰিছে, তাৰ কিন্তু ক্ষমা নাই। মনত ৰাখিব কৰিশ্মা নাথে মনত ৰখা উচিত যে তেওঁ কিন্তু কেৱল এটা সংগীতৰ কাৰণে অসমৰ জনপ্ৰিয়তা শীৰ্ষত আছে, সেই জনপ্ৰিয়তাই কিন্তু তেওঁক বেছিদিন নোখোৱায়, কাৰণ ৰজাৰ চকীখনো স্থায়ী নহয়। গতিকে আপুনি মাত্ৰ এটি সংগীতৰ কাৰণে বৰ্তমান অসমৰ প্ৰেক্ষাপটত জনপ্ৰিয় হৈ আছে বুলি ক'ব লাগিব, কিন্তু এই জনপ্ৰিয়তা ক্ষণস্থায়ী, কথাটো মনত ৰখা উচিত। জয় আই অসম।